জৰাজীৰ্ণ বাইহাটা চাৰিআলি ৰামগাঁও নাগৰিজুলি গড়কাপ্তানি পথৰ মেৰামতি কাৰ্যৰ শুভ উদ্বোধন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। বাইহাটা চাৰিআলি ৰামগাঁও নাগৰিজুলি গড়কাপ্তানি পথটো মহৰীপাৰা গান্ধী চকৰ পৰা উত্তৰে বাঙালীপাৰালৈ থকা পথৰ অংশ আজি মেৰামতি কাৰ্য শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আজি 10 জুলাইত এই উপলক্ষে নাওকাটা চাৰিআলি চকত অনুষ্ঠিত এখন সভাত পথ মেৰামতি কাৰ্যৰ শুভাৰম্ভ কৰি দিয়া ভাষণত অধ্যক্ষ দৈমাৰীয়ে কয় যে ৰামগাঁও চাৰিআলি নাগৰিজুলি গড়কাপ্তানি পথটো একেবাৰে জৰাজীৰ্ণ হৈছে, সেয়েহে মুখ্যমন্ত্ৰী আৰু আয়ুক্তকে ধৰি সকলোৰে প্ৰচেষ্টাত আজিৰ পৰা মেৰামতি কামৰ শুভাৰম্ভ কৰা হ'ল। প্ৰথম অৱস্থাত বাইহাটা চাৰিআলিৰ পৰা মহৰীপাৰা গান্ধী চকলৈ মেৰামতি কৰাৰ আঁচনি প্ৰস্তুত সম্পূৰ্ণ কৰা হৈছিল যদিও ভুল বুজাবুজি হেতুকে গান্ধী চকৰ পৰা বাঙালীপাৰালৈ থকা পথৰ অংশ পুনৰ নিৰ্মাণৰ আঁচনিত অন্তৰ্ভুক্ত হোৱা নাছিল। এতিয়া সেয়া সমস্যা সমাধান হৈ গ'ল। এই ৰাস্তাৰ মানে খুবেই শোচনীয় মানে অৱস্থা। ইয়াৰ পিছত মহৰীপাৰাৰ পৰা আমাৰ মানে কিবালৈকে কি কয় বাঙালীপাৰালৈকে খুবেই বেয়া ৰাস্তা, কিন্তু অলপ কিবা এটা মানে কি কয় মিছআণ্ডাৰষ্টেণ্ডিঙত এই ৰাস্তাটো মানে থ্ৰ' ৰড আমাৰ এষ্টিমেশ্যনটো হোৱা নাছিলে, গতিকে তাৰ কাৰণে কিছু যিখিনি আমাৰ অলপ মানে মটৰিবল কৰা হৈ গ'ল। এতিয়া বাৰিষাৰ দিনটোত মেইন কামটো কৰিব নোৱাৰে, তো সেইখিনি আছিলে। এইখিনি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত আৰু কমিশ্যনাৰ ডাঙৰীয়াই এতিয়া নিৰ্দেশ দিলে যে সেই যিখিনি পৰ্চন থাকি গৈছিলে বাঙালীপাৰাৰ পৰা এইখিনি ড্ৰেছিং কৰি পেলাই বৰ্তমান মটৰিবল কৰিব লাগে, আৰু ইয়াৰ পিছত মানে সেইটো এতিয়া কণ্টিনিউ চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাটো এতিয়া হৈ যাব। গতিকে আজি মই ৰাইজে আমাক খং উঠি আছে, মোকো কৈ আছে, মুখ্যমন্ত্ৰীকো কৈ আছে, আমাৰ ভৱেশ কলিতা ডাঙৰীয়াকো কৈ আছে। গতিকে সেইটোৰ কাৰণে আজি যিহেতু মানে মেৰামতিটো কৰিব, সেইকাৰণে ৰাইজৰ লগত আছাম মালা এতিয়া চলি আছে কামটো। আৰু নাওকাটাৰ পৰা কচুবাৰীলৈকে যেতিয়া যিটো মেডিকেল কলেজ সেইটোলৈকে আকৌ আছাম মালা এতিয়া এক্সটেনশ্যন হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি এনাউন্সমেণ্ট দিলে, আৰু মই সেইটো এই বছৰৰ শেষৰ ফালে মানে সেই কামটোও আৰম্ভ হ'বগৈ। এতিয়া আমাৰ চাৰিআলি ৰামগাঁও নাগৰিজুলি বাঙালীপাৰালৈকে আমাৰ সম্পূৰ্ণ এতিয়া যিটো মানে প্ৰচেছত হৈ আহি আছিলে সেইটো তালৈকে এতিয়া সেই কামটো হ'ব। বাকী তাৰ বাদেও আমাৰ বিভিন্ন সমস্যা আছিলে ইয়াত সৰু সুৰা, এইটো SDO ডাঙৰীয়া মানে চাৰিওফালে মানে ক'ত কি কৰিব লাগে। এতিয়া নাওকাটা এটা কমপ্লেইন আহিছে যে আগত কালভাৰ যিটোৱেদি পানী মানে যাই থাকিছিলে সেইটো নতুন কনষ্ট্ৰাকশ্যনত ক'ৰবাত কিবা ব্লক হৈ গৈছিলে। বাকী একো নাই, নাওকাটা মোৰ জেগা, মোৰ জন্মস্থান, মোৰ পঢ়া শুনা কৰা, ইয়াতে ডাঙৰ দীঘল হোৱাৰে মোৰ যিখিনি জ্ঞান দিছে, যিখিনি সহায় কৰিছে, যিখিনি সমৰ্থন কৰিছে, গতিকে জন্ম জেগা, সেইকাৰণে আজি মই নিজে ইয়াত আহিছোঁ জেগাত, যে জেগাৰ ৰাইজৰ লগত আজি একাপ চাহ একেলগে খাওঁ বুলি। গতিকে আমি একেলগে চাহ খালোঁ আৰু ইয়াতে ৰাইজে ইমান পৰ্যায়লৈকে আহিলে চবে কৈ থকাৰ কাৰণে গৈ লাষ্টত ময়ো যিহেতু ইয়াৰ জেগাৰ মানুহ চবৰে কথাটো পোৱাৰ পিছত, অভিযোগটো পোৱাৰ পিছত মই অলপ মানে কোঅৰ্ডিনেট কৰি দিলোঁ, তো সহজ হৈ গ'ল আৰু সেই হিচাপে। গতিকে তাত MCLA MLA চবৰে মানে ইয়াত চেষ্টাটো আছিলে আগৰ পৰাই, আৰু তেওঁলোকৰ চেষ্টাৰ কাৰণে আজি শেষ মুহূৰ্তত এই পৰ্যায়লৈ উপনীত হ'ল। যিটো আগৰ পৰা আছিলে তাৰমানে মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈকে ড্ৰপ হৈছিলে, অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে যে এইখিনি পৰ্চনটো মানে হৈ থকা বোলে আগৰ এষ্টিমেটত সেইটো থাকি গৈছিলে। গতিকে সেইটোৰ কাৰণে সেইটো নতুনকৈ এক্সটেনশ্যন কৰা হৈ গ'ল এতিয়া, আৰু সেই নতুন এক্সটেনশ্যনৰ কামটো আজিৰ পৰা আৰম্ভ কৰিব। বাৰিষাৰ দিনটোত কাম কৰিব নোৱাৰে, তো সেইটোৰ কাৰণেহে মানে মেইন কামটো। গতিকে বাৰিষাৰ দিনটোত এতিয়া মটৰিবল হৈ থকাৰ কাৰণে মেইনটেনেঞ্চটো কৰিব, ড্ৰেছিং টেছিং কৰি ফালে গ্ৰেভেল টেবেল দি ফালে এইটো চলি থাকিব, আৰু হয়তো আগষ্ট ছেপ্টেম্বৰ পিছত যেতিয়া বৰষুণ এৰিব তেতিয়াৰ পৰা একদম মানে দ্ৰুত গতিত কামটো হৈ যাব। সেইকাৰণে মই কৈছোঁ সেই ৰাস্তা অলৰেডি ল'লে 2 লেন হ'ব। 2 লেনটোত এতিয়া আমাৰ ৰাইজৰ আছে সমস্যাটো, বহুতৰে অকণমান মাটি বাৰী, কাৰোবাৰ খেতি কৰা আছে, কাৰোবাৰ গছ আছে, কাৰোবাৰ বাৰান্দা আছে, এইবিলাক মাটিখিনিও আমাৰ মানে কিবা মানে কি কয় অধিগ্ৰহণত যাব লাগিব বা দানত যাব লাগিব। গতিকে এতিয়া চৰকাৰ ফালৰ পৰা আৰু একো নাই, অলৰেডি মানে স্কিমখন চেংচন হৈ গ'ল। এতিয়া কামটো আৰম্ভ কৰিবলৈও লৈছে, মাত্ৰ এতিয়া তেনেকুৱা ধৰণৰ ক'ৰবাত যদি ইছ্যু আহে জাগাত, তো সেই ক্ষেত্ৰত লোকেল ৰাইজে চবে সহযোগ কৰিলে
ৰাস্তা যিমান পাৰে সোনকালে মই ভাবোঁ 1 বছৰতে ৰাস্তা কমপ্লিট হৈ যাব না সেইটোৱে আপোনাৰ এইটো ভুল হৈ আছে সেইটো অলৰেডি এক্সন হৈ গ'ল বাঙালীপাৰালৈকে সেইটো চলি থাকিব গতিকে মাত্ৰ এতিয়া ৰাইজেও চবেই সহযোগ কৰিব লাগে গতিকে ৰাস্তা এতিয়া নাওকাটাৰ মাজেদি যাব আজিৰ সভাত EM ধৰ্মনাৰায়ণ দাসৰ লগতে দলীয় নেতাকৰ্মী গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী অভিযন্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম